আজি উষানগৰীৰ তেজপুৰত তিনিটাকৈ কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিটোৰ ২৩,২৯১ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ মুখ্যমন্ত্ৰীগৰাকীৰ তেজপুৰৰ গড়দৌলত অনুদান বিতৰণ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই সদ্যপ্ৰয়াত আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী নলিনী বৰুৱাৰ বাসগৃহলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। আমি তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সেই উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰা কাৰ্যসূচীত ভাষণ প্ৰদান কৰিছে। আমি পোনে পোনে আপোনালোকক শুনাব বিচাৰিছোঁ। ভাৰতবৰ্ষৰ সুপ্ৰাচীন সভ্যতা সংস্কৃতি সমাজ জীৱনৰ ধাৰা অবিকল আৰু অবিচ্ছিন্ন প্ৰবাহিত হৈ থকাত যিসকল মহাপুৰুষে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল তাৰ ভিতৰত স্বামী বিবেকানন্দ হৈছে অন্যতম। তেওঁ ভাৰতৰ এক অত্যুজ্জ্বল ভৱিষ্যতৰ সপোন দেখিছিল। তাৰ বাবে তেওঁ ওৰে জীৱন পৰিশ্ৰম কৰিছিল। তেওঁ আছিল এগৰাকী তেজস্বী সন্যাসী, যি গতানুগতিক পদ্ধতিৰে পৰিচালিত হোৱা ব্যক্তি নাছিল। ধৰ্ম আৰু আধ্যাত্মিকতাক তেওঁ প্ৰত্যেক কাৰ্যকলাপৰ কেন্দ্ৰ বুলি বিশ্বাস কৰিছিল। তেওঁৰ ব্যক্তিত্ব আছিল হিমালয়ৰ দৰে উচ্চ, মহাসাগৰৰ দৰে গভীৰ আৰু আকাশৰ দৰে বিস্তৃত। স্বামী বিবেকানন্দই জাতিৰ জীৱন আদৰ্শক পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। ত্যাগ আৰু সেৱাকে তেওঁ ভাৰতৰ জাতীয় আদৰ্শ বুলি বিশ্বাস কৰিছিল আৰু এই দুই বিষয়ত জাতিক উৎসৰ্গিত কৰাৰ কৰ্মযজ্ঞত যুৱ সমাজক সমাহিত হ'বলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই সুন্দৰ আৰু পবিত্ৰ দিনটোত মই অসমৰ প্ৰতিগৰাকী যুৱক যুৱতীলৈ অভিনন্দন আৰু অজস্ৰ শুভকামনা জনাইছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি ৭৫ সংখ্যক সভা, অৰ্থাৎ ১২৬টা বিধানসভা সমষ্টিৰ ৭৫টা বিধানসভা সমষ্টিত ইতিমধ্যে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, নদুৱাৰ, ৰঙাপাৰা গোটেইকেইটা সমষ্টিতে আমি ইতিমধ্যে পুঁজি বিতৰণ কৰিলোঁ আৰু তেজপুৰত আজি পুঁজি বিতৰণ অনুষ্ঠান সমাপন হোৱাৰ লগে লগে শোণিতপুৰ জিলাতো এই কাৰ্যসূচী সম্পূৰ্ণ হ'ব। মই অত্যন্ত আনন্দিত যে আজি আমাৰ তেজপুৰ সমষ্টিৰ ২৩,২৯১ গৰাকী আই মাতৃয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ দ্বাৰা উপকৃত হ'ব। আজিৰ এই অনুষ্ঠানত আপোনালোকৰ মাজত পুঁজি বিতৰণ কৰাৰ লগে লগে সমগ্ৰ অসমতে ১৮,১৯,১১১ গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। আজি আমি ইয়াতে ২৩,০০০ আই মাতৃ উপস্থিত হৈছোঁ। প্ৰতিগৰাকী আই মাতৃয়ে ১০,০০০ টকাকৈ লাভ কৰিব। কিন্তু আমি যদি ২৩,০০০ক ১০ৰে পূৰণ কৰোঁ, অৰ্থাৎ আটাইসকলে সন্মিলিতভাৱে ১০,০০০ টকা লাভ কৰিলে কিমান টকা হ'ব বুলি যদি আমি প্ৰশ্ন কৰোঁ, আজিৰ দিনটোত আমি তেজপুৰৰ আই মাতৃসকলক ২৩ কোটি টকা বিতৰণ কৰিম। অৰ্থাৎ আজি তেজপুৰৰ বেংকত ২৩ কোটি টকা জমা হ'ব, যি নেকি তেজপুৰৰ আই মাতৃসকলে লাভ কৰিব। আৰু যদি আপোনালোকে অলপ চিন্তা কৰে, আমাৰ উদ্যমিতা অভিযানত কিমান মহিলাই উপকৃত হ'ব? ৩২ লাখ মহিলা।
32 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰ কিমান খৰচ হ'ব? 3,200 কোটি টকা। এই 3,200 কোটি টকা চৰকাৰে পাব আৰু এই টকাৰ চৰকাৰে দিব আৰু এই টকাৰ এটকাও পুৰুষৰ একাউণ্টত নোসোমাই গোটেই টকা মহিলাৰ একাউণ্টত সোমাব। অৰ্থাৎ অসমৰ চৰকাৰে 3,200 কোটি টকা দিব, তাতে আমি এটকাও নাপাম, অকল মহিলাই পাব, নাৰী শক্তিয়ে পাব, পুৰুষে এটকাও নাপায়। ইয়াৰ আগলৈকে অসমত এনেকুৱা কোনো আঁচনি হোৱা নাছিল যি আঁচনিত মহিলাই 30% নহয়, সাধাৰণতে মহিলা বুলি ক'লে মানুহে কয় 30%, কিন্তু আমি যি আঁচনি কৰিছো মহিলা 100%, অৰ্থাৎ অকল মহিলাৰ বাবে এই আঁচনি আমি কৰিছো। আৰু তাৰ কাৰণেই সমগ্ৰ ৰাজ্যতে আজি মহিলাসকলৰ মাজত এটা অদ্ভুত উৎসাহ এই আঁচনিখনৰ জৰিয়তে দেখা গৈছে। 23,000 মহিলা, কাৰোবাৰ বেমাৰ আজাৰ যদি হোৱা নাই, প্ৰতিগৰাকী মহিলা ইয়াত আহিছে আৰু কোনেও মানুহ আনিবৰ কাৰণে বাছ লগাবলগীয়া হোৱা নাই। এসপ্তাহ আগতে আপোনালোকে ঠিক কৰি লৈছে কেনেকে আহিব। আৰু কালি কিজানি বাছৰ গাড়ীৰ ড্ৰাইভাৰক আপোনালোকে 5বাৰ মান ফোনো কৰিছে যাতে সময়ত আহি পায়, হয়নে নহয়? আৰু ইমানটো মই জানো যে যোৱাকালি আপোনালোকে ভাল কৰি টোপনিও যোৱা নাই, হয়নে নহয়? কেতিয়া ৰাতি পুৱাব, কেতিয়া মিটিঙলৈকে যাম। ইমান এখন চৰকাৰী আঁচনিক লৈ ইমান উৎসাহ মই 25 বছৰ ৰাজনীতি কৰিলো, আজিলৈকে মই দেখা নাই। মই প্ৰথম 2001 চনত MLA হৈছিলো, 2002 চনত মই মন্ত্ৰী হৈছিলো, আৰু আজি চাওঁতে চাওঁতে মন্ত্ৰী MLA হোৱা মোৰ 25 বছৰ হৈ গ'ল। আৰু 25 বছৰত চৰকাৰে কিমান আঁচনি আহিছে গৈছে, কিন্তু মহিলাসকলৰ মাজত ইমান উৎসাহ মই আগত কেতিয়াও দেখা পোৱা নাছিলো। কেইদিনমান আগতে মই লখিমপুৰত গৈছিলো, মোক বাছৰ ড্ৰাইভাৰ এজনৰ লগত কথা পাতোতে মোক ক'লে, ছাৰ আপুনি এইটো কি স্কিম আনিলে? মহিলাসকলে 5বাৰ মান ফোন কৰিয়ে আছে অহাকালি যাবৰ কাৰণে। বহু জাগাত হাজবেণ্ড শুয়ে আছে বিচনাত, মহিলা আহি মিটিং পায়ে গ'ল। ইমান উৎসাহ আগতে কোনেও কেতিয়াও দেখা নাছিল। এই উৎসাহ দেখি মই এটা কথা বুজি পাইছো যে আমাৰ মহিলাসকলে কিবা এটা কৰিব বিচাৰে। সকলো মহিলাই পৰিয়ালটোত কেনেকে চলিব, নিজে যদি এটা টকা দিব খোজে দিব বিচাৰে। মহিলাসকলে পৰিয়ালটোৰ কাৰণে এটা টকা যদি বচাব খোজে বচাব বিচাৰে। অৰ্থাৎ প্ৰত্যেকজনী মহিলাই, প্ৰত্যেকগৰাকী মহিলাই নিজৰ পৰিয়ালটোৰ সৰ্বোচ্চ সমৃদ্ধি বিচাৰে, আগুৱাই যোৱাটো বিচাৰে, আৰু পৰিয়ালটোৰ সকলো ভালে কুশলে থকাটো বিচাৰে।